ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'জ। মোৰ মৰমৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ ঝংকাৰৰ পৰা অধ্যায় 6ৰ পাঠ 2 নাজিয়া দৈনিক কাম। নাজিয়া দৈনিক কাম পাঠৰ আজি গোটেই ক্ৰিয়াকলাপ আলোচনা কৰিম। লগতে প্ৰথমতে আমি পাঠ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী। আজি পাঠ 2 নাজিয়া দৈনিক কাম শুনো আহা। দুদিনমানৰ পৰা নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছে। মাক দেউতাকৰ সেয়ে বৰ চিন্তা। আজিৰ সময়ত তাই খেলা ধূলাও নকৰে। দিনে দিনে নাজিয়া দুৰ্বল হৈ যাবলৈ ধৰিলে। তাই একো কামেই মনোযোগ দি কৰিব নোৱাৰা হ'ল। মাক দেউতাকে তাইক চিকিৎসকৰ ওচৰলৈ নিলে। চিকিৎসকে তাইক পৰীক্ষা কৰিলে। তেখেতে তাইক দৰৱ এবিধো নিদিলে, তাৰ সলনি কিছু দিয়াহে দিলে। সেই দিহামতে নাজিয়াই মাক দেউতাকৰ লগত বহি দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা যুগুত কৰিলে। নাজিয়া দৈনিক কাম পাঠৰ পৰা আমাক কি কোৱা হৈছে, মানে দুদিনমানৰ পৰা নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছিল। মাক দেউতাকৰ মানে নাজিয়াৰ সেই খাব মন নোযোৱা দেখি অথবা খেলা ধূলাও নকৰা দেখি, সেইটো আজৰি সময়ত যে তাই খেলা ধূলা কৰিছিল সেয়াও নকৰা হৈছিল, সেই দেখি অথবা তাই দিনে দিনে তাই যিহেতু দুৰ্বল হ'বলৈ ধৰিলে, একো কামকে মনোযোগ নিদিলে, তেতিয়া মনোযোগ দিব নোৱাৰা হ'ল। তেতিয়া মানে মাক দেউতাকৰ কি হ'ল, চিন্তা হ'ল। এতিয়া মাক দেউতাকে কি কৰিলে, তাইক ডক্তৰৰ ওচৰত লৈ গ'ল, মানে চিকিৎসকৰ ওচৰলৈ লৈ গ'ল, নিলে। চিকিৎসকে তাইক মানে পৰীক্ষা কৰিলে। তেখেতে তাইক দৰৱ এবিধো নিদিলে, মানে ঔষধ নিদিলে, দৰৱ নিদিলে, তাৰ সলনি কিছু দিয়াহে দিলে। তাইক মানে কিছুমান পৰামৰ্শ দিলে যে তুমি এইবিলাক কৰিবা বুলি কিছু পৰামৰ্শ দিলে। সেই দিহা মতে মানে যি পৰামৰ্শ দিলে, যি দিহা দিলে, সেই নাজিয়াই মানে মাক দেউতাকৰ লগত বহি দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা যুগুত কৰিলে। তাই মানে দৈনিক কি কি কাম কৰে সেই তালিকা বনাই ললে। এতিয়া চোৱা, নাজিয়া দৈনিক কামৰ তালিকা, মানে নাজিয়াই দৈনিক কামৰ তালিকা কি কি বনালে। পুৱা মানে সোনকালে শুই উঠা, দাঁত মাজি হাত মুখ ধোৱা, কচৰত কৰা, চাহ জলপান খোৱা, পঢ়িবলৈ বহা, গা ধোৱা, আহাৰ খোৱা, বিদ্যালয়লৈ যোৱা। মানে তাইক চিকিৎসকে দিয়া পৰামৰ্শ মতে, মানে দিহা দিছিল নহয়, সেই পৰামৰ্শ মতে নাজিয়াই কি কৰিলে, দৈনিক কামৰ এটা তালিকা বনালে। আবেলি সময়ত তাই কি কৰিলে, সমনীয়াৰ লগত খেলা, গধূলি হাত ভৰি ধুই প্ৰাৰ্থনা কৰা, ৰাতি কি কৰিলে, পঢ়িবলৈ বহা, আহাৰ গ্ৰহণ কৰা আৰু শুবলৈ যোৱা। এইখিনি হ'ল নাজিয়া দৈনিক কাম। চিকিৎসকে দিয়া দিহা দিছিলে, সেইমতে তাই নাজিয়াই মানে দৈনিক কামৰ তালিকা বনাই লৈ সেইমতে কাম কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া আমাক ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে। কওঁ আহা। কত দিয়া হৈছে মাক দেউতাকে নাজিয়াক কলৈ নিছিল। খত দিয়া হৈছে নাজিয়াৰ কি হৈছিল। গত দিয়া হৈছে নাজিয়াই ৰাতিপুৱা কি কি কাম কৰে। ঘত দিয়া হৈছে আমি কিয় গা ধুব লাগে। উঙত দিয়া হৈছে সমনীয়াৰ লগত কিয় খেলিব লাগে। প্ৰথম চত দিয়া হৈছে তুমি দিনটোত কেইবাৰ আহাৰ খোৱা। দ্বিতীয় চত দিয়া হৈছে চিকিৎসকে নাজিয়াক কি দিহা দিছিল। এতিয়া আমি উত্তৰ আলোচনা কৰিম। কৰ প্ৰশ্নত আছিলে মাক দেউতাকে নাজিয়াক কলৈ নিছিল। উত্তৰত লিখিবা মাক দেউতাকে নাজিয়াক চিকিৎসকৰ ওচৰলৈ নিছিল। খৰ প্ৰশ্নত দিয়া হৈছিলে নাজিয়াৰ কি হৈছিল। নাজিয়াৰ খাবলৈ মন নোযোৱা হৈছিল। আজৰি সময়ত খেলা ধূলাও নকৰা হৈছিল। দিনে দিনে নাজিয়া দুৰ্বল হৈ যাবলৈ ধৰিলে। তাই একো কামেই মনোযোগ দি কৰিব নোৱাৰা হৈছিল। ঠিক আছে। গড় প্ৰশ্নত আমাক দিয়া হৈছে নাজিয়াই ৰাতিপুৱা কি কি কাম কৰে। লিখিবা নাজিয়াই ৰাতিপুৱা সোনকালে শুই উঠে, দাঁত মাজি হাত মুখ ধুৱে আৰু কচৰত কৰে, চাহ জলপান খাই পঢ়িবলৈ বহে, গা ধুই আহাৰ খাই বিদ্যালয়লৈ যায়। ঘৰ প্ৰশ্নত দিয়া হৈছে আমি কিয় গা ধুব লাগে। আমি কিয় গা ধুব লাগে। আমি আমাক পৰিষ্কাৰ কৰি ৰাখিবলৈ গা ধুব লাগে। উঙ্গ প্ৰশ্নত দিয়া হৈছে সমনীয়াৰ লগত কিয় খেলিব লাগে। উত্তৰত লিখিবা সমনীয়াৰ লগত খেলিব লাগে কাৰণ সমনীয়াৰ লগত খেলিলে স্বাস্থ্য ভালে থাকে আৰু মন ভাল থাকে। ঠিক আছে, মনো ভালে থাকে। বুজিছা নহয়, আমাৰ স্বাস্থ্যও ভালে থাকে, লগতে আমাক সমনীয়াৰ লগত নিজৰ লগ বন্ধুৰ লগত খেলিলে আমাৰ মনটোও ভাল লাগে, হয়নে।
প্ৰথম প্ৰশ্নত দিয়া হৈছে তুমি দিনটোত কেইবাৰ আহাৰ খোৱা, তুমি কেইবাৰ খোৱা আহাৰ। মই তোমালোকক দিছো মই দিনটোত 3বাৰ আহাৰ খাওঁ, তোমালোকে কেইবাৰ খোৱা সেইমতে লিখিবও পাৰিবা। দ্বিতীয় প্ৰশ্নত দিয়া হৈছে চিকিৎসকে নাজিয়াক কি দিহা দিছিল। উত্তৰত লিখিবা চিকিৎসকে নাজিয়াক দৈনিক কৰিবলগীয়া কামৰ এখন তালিকা বনাবলৈ দিহা দিছিল। ঠিক আছে, তোমালোকেও লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম। এতিয়া চোৱা, তলৰ ছবিসমূহ চাই তুমি কৰা কামবোৰত ক্ষুদ্ৰ চিন দিয়া। তুমি দাঁত মাজা, হয়নে? ইয়াত দাঁত মাজা ছবি দিয়া হৈছে, ক্ষুদ্ৰ চিন দিবা। নখ কাটা, তুমি নখ কাটা, ক্ষুদ্ৰ চিন দিবা। ইয়াত আৰু এটা ছবি দিয়া হৈছে, চোৱা ইয়াত কি দিয়া হৈছে, মানে পঢ়ি থকা ছবি দিয়া হৈছে অথবা লিখি থকা ছবি দিয়া হৈছে, মানে আমি পঢ়ি থকাই বুজিলো, তুমি পঢ়া, ক্ষুদ্ৰ চিন দিবা। ইয়াত চোৱা জাবৰ জোথৰ মানে পেলোৱা, হয়নে? তুমি জাবৰ জোথৰ পেলোৱা নে ঘৰৰ, তো ক্ষুদ্ৰ চিন দিবা। চোৱা ইয়াত কি দিয়া হৈছে, ঘৰ সাৰিলে অথবা ঝাৰু মাৰি আছে, তুমি ঘৰত ঝাৰু মাৰা নে, ক্ষুদ্ৰ চিন দিবা। ইয়াত চোৱা কচৰত কৰা, তুমি কচৰত কৰা নে, ক্ষুদ্ৰ চিন দিবা। যদি কৰা, তুমি নিজৰ হিচাপত তুমি কি কি কৰা ক্ষুদ্ৰ চিন দিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। ইয়াত দিয়া হৈছে শুনো আৰু কওঁ আহা, ঢল ধৰা ঢাকোন ঢোল, ঊন উষা 19। তো তোমালোকে ধুনীয়াকে শুনিছা, তোমালোকেও কবা। ছবিৰ নামবোৰ কওঁ আহা। ইয়াত ঊন দিয়া হৈছে, ইয়াত 19 দিয়া হৈছে, ইয়াত ঢাকোন দিয়া হৈছে, ইয়াত ধৰা দিয়া হৈছে। ঠিক আছে, তোমালোকে লিখিলে পেঞ্চিল ব্যৱহাৰ কৰিবা। ইয়াত এতিয়া চোৱা, দীৰ্ঘ আৰু ধ আখৰত ঘে দিওঁ আহা। উষাহঁতৰ গাঁওখনৰ নাম ঢলগিৰি। গাঁওখনৰ মাজেৰে এটা পানীৰ ঢল নামি গৈছে। উষাই ঊণ গুঠি ভাল পায় আৰু তাইৰ ভায়েকে ঢোল বজায়। ইয়াত পালো আমি, হয়নে? দেখিছা নহয়, দীৰ্ঘও। ইয়াত ধ পালো, ইয়াত ধ পালো, ইয়াত দীৰ্ঘও পালো, ইয়াত দীৰ্ঘও পালো, ইয়াত ধ পালো। মই ইয়াত আণ্ডাৰলাইন কৰি থৈছো, তোমালোকে ঘে দিবা অথবা তোমালোকে গোল বৃত্তাকাৰ বনাই ল'বা। ঠিক আছে, এতিয়া চোৱা, লিখো আহা। আমাক ইয়াত লিখিবলৈ দিয়া হৈছে, তোমালোকে ধুনীয়াকে লিখি ল'বা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। এতিয়া চোৱা, তলৰ ছবিবোৰৰ নাম কওঁ আহা। মানে আমাক ইয়াত ছবিবোৰৰ নাম কবলৈ দিয়া হৈছে। হৰ্ষৌ মানে হৰ্ষৌকাৰ। ঠিক আছে, পুতলা, ফুল, চুলি, মুকুট, কুলি, কুকুৰ। ঠিক আছে, তোমালোকেও লিখিবা। এতিয়া আমি আলোচনা কৰিম। এই নামবোৰৰ প্ৰথম ধ্বনিবোৰ কি শুনিছা কওঁ আহা। গাওঁ আহা। কুলিয়ে কৰে কু কু, ভোমৰাই কৰে গুণ গুণ, মেকুৰীয়ে কৰে মিউ মিউ, পাৰই দিয়ে ৰুণ। তোমালোকেও কবা। ঠিক আছে, এতিয়া হৈছে তলত দিয়া ধ্বনিবোৰ শুনো আৰু কওঁ আহা। কু লু মু নু ৰু গু ফু হু। ঠিক আছে, কুলি। ঠিক আছে, কুলি। জানো আহা, উৰ পৰা উকাৰ, কৰ লগত উকাৰ মানে হৰ্ষৌ যোগ হৈ কু হৈছে। ঠিক আছে, আমাক কু কেনেকে হৈছে ইয়াক বুজাই দিয়া হৈছে। জানো আহাত আমাক ইয়াত বুজাই দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম। এতিয়া চোৱা, খালী ঠাই পূৰ কৰি পঢ়ো আহা। আমাক ইয়াত খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে, লগতে পঢ়িবলৈও দিয়া হৈছে। কুকুৰ, ইয়াত আমি কু লিখিলো, কুকুৰ। চুলি, পুতলা, গৰু। ঠিক আছে, এতিয়া চোৱা, কোন কলৈ যাব, কোন কলৈ যাব। চোৱা ইয়াত কি আছে, চৰাই, হয়নে? চৰাই ক'ত যাব, চৰাইৰ বাহত যাব। ঠিক আছে, ইয়াত আছে কি আছে, গঁৰাল, মানে ইয়াত আছে কুকুৰা অথবা মুৰ্গী। কুকুৰা ক'ত যাব, গঁৰালত যাব। ইয়াত আছে গৰু, গৰু ক'ত যাব, গৰু যাব গোহালিত যাব। ঠিক আছে, মই মিলাই থৈছো, তোমালোকেও ধুনীয়াকে মিলাই থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। ইয়াত চোৱা, তলৰ শব্দ কেইটা পঢ়ি ছবি আঁকো আহা। ঢোল, তোমালোকে ধুনীয়াকে ঢোলৰ ছবি আঁকিবা। ঠিক আছে, ঘৰ, ধুনীয়াকে ঘৰৰ ছবিও আঁকিবা। এতিয়া চোৱা, ইয়াত আমাক দিয়া হৈছে অংগী ভংগী কৰি গাওঁ আহা। অংগী ভংগী কৰি আমাক গাবলৈ দিয়া হৈছে। মই তোমালোকক গাই শুনাম, তোমালোকে ধুনীয়াকে শুনিবা আৰু অংগী ভংগী নিজেই কৰিবা। পুৱাতেই শুই উঠি মাজো মই দাঁত, মুখ ধুই পানী খাই লওঁ মই পাত। পানী ঢালি গা ধুওঁ চাবোন লগাই, হাত ধুই ভাত খাওঁ চোবাই চোবাই। ঠিক আছে, তোমালোকেও ধুনীয়াকে শুনিছা নহয়, তোমালোকেও অংগী ভংগী কৰিবা। ঠিক আছে, পঢ়ো আহা। আজি জোনাক ৰাতি, আকাশত জোন ওলাইছে, আইতাই চোতালত বহি সাধু কৈছে। এতিয়া আমি আলোচনা কৰিম।
মানে ইয়াত আমাক কি দিয়া হৈছে, পুনৰালোচনা দিয়া হৈছে। পঢ়া চিৰা চাল জাকৈ জাল, পহু গাৰু সুচল ফচল, ভৈৰৱ মৈদাম শিমলু সৰিয়হ। তোমালোকেও ধুনীয়াকে পঢ়িবা, ঠিক আছে। এতিয়া চোৱা, ছবি চাই নাম লিখা। আমাক ইয়াত ছবি দিয়া হৈছে, আমি এতিয়া নাম লিখিম। মকৰা চিলা জাতীয় পতাকা ফুল, ঠিক আছে, তোমালোকে লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম। এতিয়া চোৱা, ছবিৰ সৈতে আঁচ টানি মিলোৱা। ফুলত ভোমৰা পৰিছে ফুল, ঠিক আছে, ইয়াত ছবিত আঁচ টানিবা। গৰু গোহালিত শুইছে, ইয়াত চোৱা গোহালি, ঠিক আছে, আঁচ টানিবা। মিনুৱে চাইকেল চলাইছে, ইয়াত চোৱা চাইকেলৰ ছবি দিয়া হৈছে, মিনুৱে চাইকেল চলোৱা ছবি, আঁচ টানি মিলাই ল'বা। এতিয়া আমি আলোচনা কৰিম। তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা। ইয়াত আখৰৰ জাল দিয়া হৈছে, মানে তলৰ আখৰৰ জালৰ পৰা আমি কি কৰিম, আখৰ বিচাৰি কি কৰিম, শব্দ গঠন কৰিম, ঠিক আছে। ইয়াত লিখিবা ফাগুন, হাত, ঠিক আছে, গুৰ আমাক এটা উদাহৰণ দিয়া হৈছে, ঠিক আছে। তগৰ, শিয়াল, পাণ, মূৰ। ইয়াত মই লিখি দিছো, চোৱা, হাত, ফাগুন, তগৰ, শিয়াল, পাণ, মূৰ, গুৰ ইয়াত দিয়াই হৈছে, মই লিখা নাই, তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। পঢ়ো আহা। জুমনে ছাতি মেলিছে, মিতুৱে জাকৈয়েৰে মাছ ধৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছো আজিৰ ভিডিঅ' তোমালোকে বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতে পাবা যেতিয়া মই তোমালোকক ভিডিঅ' দিওঁ। তোমালোকৰ কিতাপৰ বহুতো পাঠৰ বহুতো অধ্যায়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা। ছাবস্ক্ৰাইব কৰা নাই যদি কৰি থৈ দিবা, প্ৰথমতে নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব তোমালোকৰ। অধ্যায় ৭ আমাৰ প্ৰকৃতি, মাটিৰ পুতলা, পাঠ ১ আমি নতুন ভিডিঅ'ত আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ' আমাৰ প্ৰকৃতি, মাটিৰ পুতলা পাঠত।